তো আমাৰ মৰ্ণিং এছেম্বলি হ'ল প্ৰাতঃ সভা তাত আমি সকলো খুব ভাল পালোঁ ছাত্ৰ ছাত্ৰীসকলে শৃংখলাবদ্ধভাৱে মৰ্ণিং এছেম্বলিত সহযোগ কৰিছে আৰু ইতিমধ্যে আমাৰ কাম চলি আছে গুণোৎসৱৰ আমাৰ যিটো টেষ্ট ল'ব লাগে আজিৰ দিনটোত সেইটো অলৰেডি আৰম্ভ হৈ গৈছে সকলোৱে নিজৰ দায়িত্ব ভালদৰে সম্পাদন কৰি আছে বৰ্তমানলৈকে আৰু যিসকল নিৰীক্ষক আহিছে নিৰীক্ষকসকলেও আমাৰ লগত সহযোগ কৰিছে মোটামুটি সকলো ঠিকেই আছে ইয়াত আহি সঁচাকৈ ভালেই লাগিছে বেয়া লগা নাই আৰু বিশেষকৈ আমাৰ ছাৰ CDPO ছাৰ বহুত কোঅপাৰেটিভ এক্টিভ মানুহ কামটো আগতেও কৰিছোঁ কিন্তু আজি অলপ ভালেই লাগিছে বাকী দিনবিলাকৰ তুলনাত আজি অলপ কাম কৰি পেলাই ভালেই লাগিছে প্ৰাতঃ সভাটো বহুতেই তেওঁলোকৰ ল'ৰা ছোৱালীৰ যোনটো এক্টিভিটি চাই পেলাই মই সঁচাকৈ বহুত ছেটিছফেক্টৰী মানে হেৰি পাইছোঁ এটা গতিকে আগলৈ চাওঁ বাকী কামবিলাক আছে সেইবিলাক কৰাৰ অন্তত চাম গৈ পেলাই একাডেমিকটো শেষ হ'লে ক'ব পাৰিব ধন্যবাদ গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ আজি দ্বিতীয় দিন গতিকে আমাৰ চহৰীয়া গাঁও আদৰ্শ হাইস্কুলতো আজি গুণোৎসৱ হৈ আছে ইয়াত 400তকৈ অধিক ল'ৰা ছোৱালী আছে গতিকে দুজন এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে ইয়াত আমাৰ বিদ্যালয়ত মূল্যায়ন কৰিবলৈ আহিছে আৰু বিদ্যালয়ৰ সামগ্ৰিক দিশসমূহ তেওঁলোকে চাব ছাত্ৰ ছাত্ৰীৰ বিশেষকৈ শৈক্ষিক অগ্ৰগতিটো চাব লগতে আন্তঃগাঁথনি আৰু অনাময় ব্যৱস্থা আৰু দৈনিক পাঠদান আদি সম্পূৰ্ণ দিশ সামৰি আমাৰ গুণোৎসৱৰ মূল্যায়নটো কৰা হ'ব যোৱা বছৰো ইয়াত সফলতাৰে মূল্যায়ন হৈ গৈছিল গতিকে এইবাৰো তেনেকৈ হৈ আছে আৰু 12টা বজাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা OMRসমূহ সংগ্ৰহ কৰা হ'ব গোটেই পৰীক্ষাটো OMR বেছড হ'ব গতিকে ছাত্ৰ ছাত্ৰীয়ে আগতো দিছে এনেকুৱা পৰীক্ষা এইবছৰো দিছে গতিকে ভালেই হ'ব ৰিজাল্ট আৰু আশা কৰা ধৰণে হ'ব বুলি আমি আশা কৰিছোঁ যথেষ্ট আমাৰ শিক্ষকসকলে বিশেষকৈ গুণোৎসৱৰ কাৰণে আজি বহুত দিনৰ পৰাই যথেষ্ট কষ্ট কৰি আছে মক গুণোৎসৱ দুবাৰকৈ পাতিছে যাতে ছাত্ৰ ছাত্ৰীসকলে আজি OMR ফিল আপ কৰোঁতে কোনো ধৰণৰ খেলি মেলি নহয় গতিকে মক গুণোৎসৱ পাতিছে তাৰ আকৌ মূল্যায়ন কৰি বহীবিলাক চাইছে কোন ছাত্ৰ ছাত্ৰী কিহত দুৰ্বল হৈ আছে সেইমতে আকৌ তেওঁলোকে যথেষ্ট মানে পাঠদানৰ জৰিয়তে ইনিচিয়েটিভ লৈ আছে লগতে আকৌ কো কাৰিকুলাৰ দিশতো শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে তেওঁলোকক সংগীত গীত মাত আৰু যাৰ যি ব্যক্তিগত প্ৰতিভা আছে তাতো ৰিহাৰ্চেল কৰাইছে আমাৰ স্কুল ছুটিৰ পিছত যোৱাকালিলৈকে গতিকে সকলোৱে যিহেতু ইমানখিনি চেষ্টা কৰিছে গতিকে ভাবিছোঁ এইবাৰ মৰিগাঁও জিলাৰ লগতে আমাৰ লাহৰীঘাট ব্লক আৰু লালিঘাট ক্লাষ্টত আশানুৰূপ এটা ফলাফল পাম বুলি আমি আশা কৰিছোঁ ধন্যবাদ দ্বিতীয় দিন 6 তাৰিখ আমাৰ গুণোৎসৱ আৰম্ভ হৈছে ভালে ভালে আমাৰ প্ৰাতঃ সভাটো হৈছে আমি এক্সটাৰ্নেল ইভালুৱেটৰসকলক সম্বৰ্ধনা জনাই পেলাই ছাত্ৰ ছাত্ৰীসকলে সম্বৰ্ধনা জনাই আনিছে আৰু সঠিক মতনে আমাৰ কামবিলাক চলি আছে আশা কৰোঁ দিনটো ভালে ভালে যাব আৰু আমাৰ বিদ্যালয়খনে এটা সুনাম কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহুত মানে অধ্যয়ন কৰিছে আমিও চেষ্টা কৰিছোঁ দেখা যাওক কি হয় আগলৈ প্লাছ পোৱাৰ মানে 90% আশা কিন্তু যদি যোৱা বছৰ আমি A পাইছিলোঁ আৰু এইবাৰ মানে পূৰা আশা কৰিছোঁ যে A+ পাম বুলি আৰু মোৰ এনৰলমেণ্ট যথেষ্ট বেছি গতিকে অলপ প্ৰব্লেমো হয় ঠিক আছে বাৰু ধন্যবাদ এতিয়া আমাৰ গুণোৎসৱৰ দ্বিতীয় দিনা আৰু এই দ্বিতীয় দিনা আমাৰ গুণোৎসৱৰ যিখিনি আমাৰ বিদ্যালয়ত কৰিবলগীয়া কাম আমি পৰ্যায়ক্ৰমে কৰি গৈ আছোঁ লগতে আমাৰ প্ৰথমে প্ৰাতঃ সভা কামৰ পিছত আমাৰ বহী মূল্যায়নৰ কাম চলি আছিল আৰু বহী মূল্যায়নৰ পিছত এই মধ্যাহ্ন ভোজন হ'ব মধ্যাহ্ন ভোজনৰ পিছত আমাৰ ৰিডিং যিটো আছে ৰিডিংটো হ'ব তাৰপিছত আমাৰ জাতীয় সংগীত আমাৰ শেষ পৰ্যায়ত জাতীয় সংগীতটো গায় আমি বিদ্যালয়ৰ ল'ৰা ছোৱালী মানে বহি নিৰীক্ষক আছে তেখেতৰ ডিম কলেজৰ এজন আৰু ডিম কে বি স্কুলৰ এজন আমি বহুত চেষ্টা কৰি আছোঁ আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে মানে যথেষ্ট কষ্ট কৰিছে যাতে আমাৰ বিদ্যালয়ৰ মান অটুট থাকে আৰু আগৰ নিচিনা যাতে আমি গ্ৰেডটো পাম বুলি আশা কৰিছোঁ আমিতো প্ৰথম ৰাতিপুৱাৰ মৰ্ণিং এছেম্বলি দেখিলোঁ যথেষ্ট ভাল হৈছে আৰু ছাত্ৰ ছাত্ৰীবিলাক বৰ
উৎসাহ দেখিছোঁ তেওঁলোকৰ মাজত। আৰু এতিয়া যিহেতুকে আমি তেওঁলোকৰ এই পৰীক্ষা যি কণ্ডাক্ট কৰিছোঁ তাতেও তেওঁলোকে ভালকৈ কৰি আছে। গতিকে আৰু আগতেও স্কুলখনৰ গুণোৎসৱত ফলাফল ভালেই হৈছে। সেই হিচাপে পৰিৱেশটো আমি তেনেকুৱাই ভালেই পাইছোঁ। সেনেকৈ